নমস্কাৰ টাইমলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ দেশৰ কোটি কোটি কৃষকনে বৰ্তমান ডাঙৰ খবৰ আহিছে 20 জুনত মুকলি হ'ব পিএম কিষাণৰ 23 নং ধন যদিহে আপুনি পূৰ্বতে এই ধন লাভ কৰিছিলে তেন্তে আপোনাৰ কাৰণে ভাল খবৰ 20 তাৰিখে এই ধন মুকলি কৰি দিয়া হ'ব কেনেকৈ লাভ কৰিব এই ধন আপুনি কি কৰিব লাগিব তালিকাত আপোনাৰ নাম আছে নে নাই কেনেকৈ পৰীক্ষা কৰিব এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইম 8 বিগ ব্ৰেকিং ডাঙৰ খবৰ দেশৰ কোটি কোটি কৃষকৰ কাৰণে ডাঙৰ খবৰ আহিছে বৰ্তমান সময়ত এটা গুৰুত্বপূৰ্ণ খবৰ হাতত মাত্ৰ দুদিন বাকি আছে কোটি কোটি কৃষকৰ কাৰণে ডাঙৰ খবৰ হাতত মাত্ৰ দুদিন যিকোনো মুহূৰ্তত দেশৰ কৃষকৰ একাউণ্টত সোমাব চৰকাৰী ধন যদিহে আপুনি পিএম কিষাণৰ হিতাধিকাৰী তেন্তে আপোনাৰ কাৰণে ডাঙৰ খবৰ 20 জুনত মুকলি হ'ব পিএম কিষাণৰ 23 নং কিস্তিৰ ধন তালিকাত আপোনাৰ নাম আছে নে নাই কেনেকৈ পৰীক্ষা কৰিব সকলো কৈ আছো তাৰ পূৰ্বে ডাঙৰ খবৰ 20 জুনত এই ধন মুকলি কৰি দিয়া হ'ব পিএম কিষাণ নিধিৰ 23 নং কিস্তিৰ ধন পাবলৈ এতিয়াই কেইটামান জৰুৰী কাম কৰি লওক প্ৰথম কাম আপোনাৰ বেংক একাউণ্ট এক্টিভ কৰি ৰাখক আপোনাৰ যি একাউণ্টত ধন সোমাই সেই একাউণ্ট এক্টিভ কৰি ৰাখক KYC আপডেট কৰক KYC আপডেট কৰিব লাগিব তাৰ সমান্তৰালকৈ KYC আপডেট নাথাকিলে আপোনাৰ একাউণ্টত ধন জমা নহব জুন মাহৰ শেষৰ ফালে জুলাই মাহৰ মাজভাগত কৃষকৰ বাবে মুকলি হ'ব ধন এই কথা চলি আছিল কিন্তু এই কথা স্পষ্ট হৈছে 20 জুনত মুকলি হ'ব পিএম কিষাণৰ 23 নং কিস্তিৰ ধন শীঘ্ৰেই পঞ্জীয়ন কৰিব পাৰিব পঞ্জীয়ন নকৰা কৃষকে 23 নং কিস্তিৰ ধন লাভ নকৰিব যিসকল কৃষকে পঞ্জীয়ন নকৰে তেওঁলোকে এই ধন লাভ নকৰিব কিদৰে কৰিব পৰীক্ষা সমগ্ৰ প্ৰক্ৰিয়া আছে সকলো লৈ আহিছো পিএম কিষাণৰ ধন কেনেকৈ লাভ কৰিব প্ৰথমে পিএম কিষাণৰ অফিচিয়েল ৱেবসাইট pmkisan.gov.in লৈ যাওক হোম পেজত থকা ফাৰ্মাৰ্ছ কৰ্নাৰলৈ যাওক হোম পেজত ফাৰ্মাৰ্ছ কৰ্নাৰ বুলি এটা অপচন পাব তাত ক্লিক কৰক ইয়াৰ পিছতে ষ্টেটাছ অফ সেল ৰেজিষ্টাৰ্ড ফাৰ্মাৰ CSC ফাৰ্মাৰ্ছ তাত ক্লিক কৰক নতুনকৈ খোল খোৱা ফৰ্মখনত আপোনাৰ 12 অংকৰ আধাৰ নম্বৰটো লিখিব লাগিব কাষত দিয়া কেপচা কোডটো শুদ্ধকৈ সন্নিবিষ্ট কৰক আপুনি আধাৰ কাৰ্ড দিয়াৰ পিছতে কেপচা কোড আহিব সেই কেপচা কোড শুদ্ধকৈ দিব লাগিব শেষত সাৰ্চ বুটামটোত ক্লিক কৰিলে আপোনাৰ আবেদনৰ বৰ্তমানৰ স্থিতি দেখিবলৈ পাব যদি আপোনাৰ পৰীক্ষা কৰি থকা হৈছে তেন্তে পেন্ডিং ফৰ এপ্ৰুভেল বুলিও আহিব সকলো কৈছো এতিয়া আপোনাৰ হাতত থকা মোবাইলটোৱে চাই লওক সম্পূৰ্ণ পৰীক্ষা হলে এপ্ৰুভড বাই ডিস্ট্ৰিক্ট এণ্ড ষ্টেট বুলি আহিব যদি আপুনি আগতেই পঞ্জীয়ন কৰিছিল আৰু কিস্তিৰ তথ্য চাব বিচাৰে তেন্তে ফাৰ্মাৰ্ছ কৰ্নাৰত থকা নো ইউৰ ষ্টেটাছত ক্লিক কৰক ইয়াৰ বাবে আপোনাৰ পঞ্জীয়ন নম্বৰ আৰু মোবাইলত অহা OTP প্ৰয়োজন হ'ব এই প্ৰক্ৰিয়া সম্পূৰ্ণ আপডেট থাকিলে আপোনাৰ একাউণ্টত ধন সোমাব চিন্তা কৰিবলগীয়া কোনো কাৰণ নাই গতিকে দেশৰ কোটি কোটি কৃষকৰ কাৰণে পুৱাই ডাঙৰ খবৰ আহিছে 20 জুনত এই ধন মুকলি হ'ব ইতিমধ্যে অফিচিয়েল যুগে পিএম কিষাণৰ অফিচিয়েল এক্স পেজত এই কথা স্পষ্ট কৰিছে গতিকে দেশৰ কোটি কোটি কৃষকৰ কাৰণে বৰ্তমান সময়ত ডাঙৰ খবৰ সকলোৱে আশা কৰি আছিল কেতিয়া এই ধন লাভ কৰিব আৰু বৰ্তমান সময়ত স্পষ্ট হৈছে কেতিয়া এই ধন সোমাব 20 জুনত এই ধন মুকলি কৰি দিয়া হ'ব গতিকে দেশৰ কোটি কোটি কৃষকৰ কাৰণে পুৱাই ডাঙৰ খবৰ আহিছে তালিকাত আপোনাৰ নাম আছে নে নাই কেনেকৈ লাভ কৰিব এইটো হৈছে পিএম কিষাণ নিধিৰ অফিচিয়েল এক্স পেজত দিয়া টুইট তাত স্পষ্ট কৰিছে যে 20 তাৰিখে পিএম কিষাণৰ 23 নং কিস্তিৰ ধন 20 তাৰিখে লাভ কৰিব 20 জুনত মুকলি কৰি দিয়া হ'ব গতিকে কোটি কোটি কৃষকৰ কাৰণে বৰ্তমান সময়ত ডাঙৰ খবৰ হাতত মাত্ৰ দুদিন বাকি আছে 20 জুনত মুকলি হ'ব পিএম কিষাণৰ 23 নং কিস্তিৰ ধন যদি আপুনি পূৰ্বতে এই ধন লাভ কৰিছিলে তেন্তে নিশ্চয়কৈ চিন্তাৰ কোনো কাৰণ নাই পুনৰ এই ধন লাভ কৰিব কিন্তু তাৰ কাৰণে আপুনি কেইবাটাও কাম কৰিব লাগিব প্ৰথম কথা আপোনাৰ যি একাউণ্টত ধন সোমায় সেই ধন সোমোৱা একাউণ্টটো আপুনি আপডেট কৰক বা তাত KYC আপডেট কৰক বেংক একাউণ্ট এক্টিভ কৰি ৰাখক ফোন নম্বৰ এক্টিভ কৰি ৰাখক তাৰ সমান্তৰালকৈ আপোনাৰ মোবাইলত থকা ক্ৰোম ব্ৰাউজাৰত যাওক তাত গৈ পিএম কিষাণ সাৰ্চ কৰক আৰু তাত আপুনি পিএম কিষাণৰ অফিচিয়েল ৱেবসাইটত গৈ আপোনাৰ ষ্টেটাছ চেক কৰিব পাৰিব সকলো জনাই আছো কেনেকৈ এই ষ্টেটাছ চেক কৰিব
কোটি কোটি কৃষকৰ কাৰণে বৰ্তমান সময়ত ডাঙৰ খবৰ এক্টিভ কৰি ৰাখক বেংক একাউণ্ট আপোনাৰ যে একাউণ্টত ধন সোমায় সেই একাউণ্ট এক্টিভ কৰি ৰাখক KYC আপডেট কৰিব লাগিব KYC আপডেট কৰি ৰাখক KYC আপডেট নকৰিলে বা KYC আপডেট নাথাকিলে আপোনাৰ একাউণ্টত ধন জমা নহ'ব জুনৰ 20 তাৰিখে এই ধন মুকলি কৰি দিয়া হ'ব গতিকে ক্ৰমান্বয়ে সকলো কৃষকে এই ধন লাভ কৰিব শীঘ্ৰে আপুনিও পঞ্জীয়ন কৰিব পাৰিব পঞ্জীয়ন নকৰা কৃষকে 23 নং কিস্তিৰ ধন লাভ নকৰিব গতিকে দেশৰ কোটি কোটি কৃষকৰ কাৰণে ডাঙৰ খবৰ কিদৰে কৰিব সমগ্ৰ প্ৰক্ৰিয়া প্ৰথমে PM কিষাণৰ অফিচিয়েল ৱেবছাইট pmkisan.gov.in ত যাওক হোম পেজত থকা ফাৰ্মাৰ্ছ কৰ্নাৰলৈ যাওক তাত আপুনি এটা অপচন পাব স্টেটাস অফ সেলফ ৰেজিষ্টাৰ্ড ফাৰ্মাৰ বুলি এটা অপচন পাব তাত ক্লিক কৰক নতুনকৈ খোল খোৱা ফৰ্মখনত আপোনাৰ আধাৰ নম্বৰ দিব লাগিব আৰু আধাৰ নম্বৰ দিয়াৰ পিছতে তলত থকা কেপচা কোডটো শুদ্ধকৈ সন্নিবিষ্ট কৰিব লাগিব শেষত ফাৰ্ষ্ট বুটামটো ক্লিক কৰিলে আপোনাৰ আবেদনৰ স্থিতি দেখিবলৈ পাব যদি আপোনাৰ পৰীক্ষা কৰি থকা হৈছে তেন্তে পেন্ডিং ফৰ এপ্ৰুভেল বুলি আহিব সম্পূৰ্ণ পৰীক্ষা হলে এপ্ৰুভ বাই ডিস্ট্ৰিক্ট এণ্ড ষ্টেট বুলি আহিব যদি আপুনি আগতেই পঞ্জীয়ন কৰিছিল তেন্তে কিস্তিৰ তথ্য চাব বিচাৰে তেন্তে আপুনি নো ইয়ৰ ষ্টেটাছত গৈ ক্লিক কৰিব পাৰিব তাৰ লগে লগে আপোনাৰ মোবাইললৈ OTP আহিব OTP আপুনি সন্নিবিষ্ট কৰিব লাগিব আৰু এই প্ৰক্ৰিয়া সম্পূৰ্ণ আপডেট থাকিলেই আপুনি লাভ কৰিব PM কিষাণৰ 23 নং কিস্তিৰ ধন গতিকে কোটি কোটি কৃষকৰ কাৰণে বৰ্তমান সময়ত ডাঙৰ খবৰ প্ৰতিগৰাকী কৃষকৰ মাজত খবৰটো বিলাই দিয়ক সকলোৱে 20 তাৰিখৰ পৰাই লাভ কৰিব PM কিষাণৰ 23 নং কিস্তিৰ ধন 20 জুনত এই ধন মুকলি কৰি দিয়া হ'ব ইতিমধ্যে PM কিষাণৰ X যুগে স্পষ্ট কৰিছে সেই কথা কোনো চিন্তাৰ কাৰণ নাই গতিকে আপোনাৰ নাম তালিকাত আছে নাই কেনেকৈ চাব পাৰিব আপুনি ক্ৰোম ব্ৰাউজাৰত যাওক তাত গৈ PM কিষাণৰ অফিচিয়েল ৱেবছাইটত গৈ ক্লিক কৰক তাতে আপুনি সকলো সন্নিবিষ্ট পাব গতিকে তাৰ সমান্তৰালকৈ আপুনি পঞ্জীয়ন যদি কৰিব বিচাৰে তেন্তে পঞ্জীয়নো কৰিব পাৰিব পঞ্জীয়ন কৰিবলৈ হ'লে আপুনি PM কিষাণৰ অফিচিয়েল ৱেবছাইটত গৈ পঞ্জীয়ন কৰিব লাগিব তাৰ কাৰণে কি দৰকাৰ হ'ব আপোনাৰ আধাৰ কাৰ্ড দৰকাৰ হ'ব আপোনাৰ বেংক একাউণ্টৰ প্ৰয়োজন হ'ব আপোনাৰ ফোন নম্বৰৰ প্ৰয়োজন হ'ব কিয়নো ফোন নম্বৰলৈ OTP আহিব OTP অহাৰ লগে লগে আপুনি OTP সন্নিবিষ্ট কৰিব পাৰিব আৰু তাৰ পিছতেই আপোনাৰ পঞ্জীয়ন হৈ যাব তাৰ সমান্তৰালকৈ pmkisan.gov.in এটো হৈছে অফিচিয়েল ৱেবছাইট এই অফিচিয়েল ৱেবছাইটত গৈ আপুনি পৰীক্ষা কৰিব পাৰিব গতিকে চিন্তাৰ কোনো কাৰণ নাই দেশৰ প্ৰতিগৰাকী যোগ্য কৃষকে এই ধন লাভ কৰিব PM কিষাণৰ 23 নং কিস্তিৰ ধন লাভ কৰিবলৈ সাজু হওক আৰু মাত্ৰ কেইটামান মুহূৰ্ত হাতত মাত্ৰ দুদিন আছে দুদিনৰ পিছতেই প্ৰতিগৰাকী দৰিদ্ৰ কৃষকে বা যোগ্য কৃষকে এই ধন লাভ কৰিব